মহাদেৱ আজি ৰজাই আপোনাক ধৰাই নিব খুজিছে। হ'ব পাৰে গুপ্তচৰে বলে নোৱাৰা দেখি এবাৰ দেখা দেখিকৈ যুঁজিব খুজিছে। সকলো কোৱাৰ অন্ত হ'ল, কেৱল বাকী আছো মই। মোক মাৰিব পাৰিলে সিহঁত নিষ্কণ্টক। তেন্তে তেন্তে উপায় কি প্ৰিয়ন্ত? উপায় 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 মোৰ এই বাহু দুটা। ৰজা ঘৰিয়াৰ ফৌজৰ লগত আপুনি কেনেকৈ যুঁজিব? সিহঁত কুৰিটাক মই এখন হাতেৰে আছাৰি মাৰিব পাৰিম। কুৰিটাক মাৰিলেও ৰজাৰ ফৌজ অন্ত নহয়। বাকীবোৰে আপোনাক বন্দী কৰিব মহাদেৱ। কি মোক বন্দী কৰিব? মোক বধ কৰিব নহয়। মই মল্লবীৰৰ দৰেহে মৰিম। কি কৰে মহাদেৱ? হাতত হেংদাং লৈ কলৈ যায়? ল'ৰাক কাম চলি পাক উচিত শাস্তি দিবলৈ আৰু তাৰ প্ৰতিকাৰ কৰিবলৈ। তাৰ পৰিণাম যে বৰ ভয়ানক। ভয়ানক ভয়ানক আৰু কি হ'ব? মোৰ মৃত্যু। মই মৰিলে পাপীক উচিত শাস্তি দিহে মৰিম। আপুনি মৰিব নোৱাৰে। আপুনি জীয়াই থাকিব লাগিব। মোৰ বাবে নহয়, মোৰ পোনাদুটিৰ বাবেও নহয়, আপোনাৰ নিজৰ বাবেও নহয়। এই অৰাজক আহোম ৰাজ্যত শৃংখলা লগাবলৈ আৰু আহোমৰ নমাব খোজা বন্তি গছি জ্বলাই তুলিবলৈ আপুনি জীয়াই থাকিব লাগিব। আপোনাৰ অবিহনে এই অন্যায়ৰ প্ৰতিকাৰ কোনে কৰিব মহাদেৱ? গতিকে আপুনি সোনকালে ইয়াৰ পৰা পলাই যাওক। জয়া, পলাই প্ৰাণ ৰক্ষা কৰিবলৈ গদাপাণি কাপুৰুষ নহয়। আপুনি কাপুৰুষ নহয় বাবে মই আপোনাক অনুৰোধ কৰিছোঁ। স্বজাতিৰ মংগলৰ কাৰণে পলালে কাপুৰুষ বুলি নকয় নহয়, ভয়ত পলালেহে কাপুৰুষ বুলি কয়। ই এক মহানুভৱতা। গতিকে আপুনি ধৈৰ্য ধৰক, শত্ৰুৰ লগত যুঁজি